ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে যে শ্ৰমিকৰ স্বাস্থ্য কল্যাণ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যে বাগিচাৰ শ্ৰমিকে পূৰ্বজি 8 বজাৰ পৰা 4 বজালৈ কাম কৰিছিল, তাৰ পৰিৱৰ্তে এতিয়া তেওঁলোকে 6 বজাৰ পৰা 2 বজালৈ কাম কৰিব লাগিব। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই মুহূৰ্তত মই কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাত আছোঁ আৰু দেখুৱাইছোঁ এনেদৰে শ্ৰমিকসকলে তেওঁলোকৰ কৰ্ম কৰি গৈছে। আৰু যিহেতু চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে 2 বজালৈকে কাম কৰিব পাৰিব পুৱা 6 বজাৰ পৰা, আৰু এই চৰকাৰৰ এই নিৰ্দেশক কেনেদৰে আদৰণি জনাইছে চাহ শ্ৰমিকসকলে আমি তেওঁলোকৰ পোনে পোনে জানিব চেষ্টা কৰিম। চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যে পূৰ্বৰ 8 বজাৰ পৰা 4 বজাৰ পৰিৱৰ্তে এইবাৰ 6 বজাৰ পৰা 2 বজালৈকে আপোনালোকে কেনেদৰে আদৰণি জনাইছে এই নিৰ্দেশক? ইতিমধ্যে আমি আজি ৰাতিপুৱা গম পালোঁ যে যোৱাকালি অসম চৰকাৰে নটিফিকেশ্যন জাৰি কৰিছে আমাৰ চাহ শ্ৰমিকৰ সময়সীমা লৈ পেলাই। আমি খুব ভাল পাইছোঁ, যিহেতুকে ইমান গৰমৰ মাজত আমাৰ চাহ শ্ৰমিকৰ ৰাইজৰ কাৰণে অসম চৰকাৰে বা অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে যিখিনি সময়সীমা নিৰ্ধাৰণ কৰি দিছে, আমি খুব আনন্দ লাভ কৰিছোঁ। কাৰণ ইমান গৰম থকাৰ পিছতো মানুহখিনি ইমান কষ্টৰে দিন বৰষুণ ৰাতি একাকাৰ কৰি ইমান মানুহখিনি কাম কৰে, সেইকাৰণে খুব ভাল লগা এটা পৰিৱেশ। কাৰণ এই কাৰণে যিহেতুকে অসম চৰকাৰে এই সময়সীমাটো মানুহখিনিৰ কাৰণে কৰি দিয়াৰ কাৰণে খুবেই ৰাইজে খুব ভাল পাইছে আৰু অশেষ ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। উপকৃত হ'ব এই নিৰ্দেশৰ পৰা? নিশ্চয় হ'ব। এই কাৰণে হ'ব যিহেতুকে ৰাতিপুৱা মানুহে প্ৰায় 6টা বজাৰ কামৰ পৰা ওলাই পেলাই 8টা বজাত তেওঁলোকে কাম জইন কৰে, আকৌ ইয়াৰ পৰা 4টা ছুটি হয়, আকৌ ঘৰ গৈ 5:30 6টা বাজি যায়। এইকাৰণে খুব ভাল লগা এটা পৰিৱেশ। এইকাৰণে যিহেতুকে ইমান গৰমৰ মাজত অসম চৰকাৰে এই সময়সীমাটো নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ৰাইজৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু আমি কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাত আছোঁ আৰু যি নিৰ্দেশনা জাৰি কৰা হৈছে শ্ৰম কল্যাণ বিভাগৰ নিৰ্দেশ অনুসৰি চাহ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষাৰ কল্যাণৰ স্বাৰ্থত চাহ বাগিচাৰ শ্ৰমিকে পূৰ্বৰ যি পুৱা 8 বজাৰ পৰা তেওঁলোকে 4 বজালৈকে তেওঁলোকে কাম কৰিছিল চাহ বাগিচাত, এতিয়াৰ পৰা সেই সময়সূচী সলনি কৰা হৈছে। পুৱা 6 বজাৰ পৰা 2 বজালৈ তেওঁলোকে বাগিচাত কাম কৰিব লাগিব। প্ৰতিখন বাগিচাই অসমৰ প্ৰতিখন বাগিচাৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু যি চৰকাৰী নিৰ্দেশনাক লৈ তেওঁলোকে আদৰণি জনাইছে, কিয়নো উৎকট গৰম, এই গৰমৰ মাজতে তেওঁলোকে চাহ শ্ৰমিকৰ যি স্বাস্থ্য আৰু তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই যি নিৰ্দেশনা জাৰি কৰে তেওঁক সকলোৱে আদৰণি জনাইছে। আৰু এনেদৰে দেখা গৈছে কলিয়াবৰ চাহ বাগিচাতো এই নিৰ্দেশনা পালন কৰা হৈছে আৰু তেওঁলোকে যি চৰকাৰে নতুনকৈ জাৰি কৰা সময়সীমা অনুসৰিয়ে তেওঁলোকে বাগিচাত কাম কৰিছে এইখন বাগিচাৰ শ্ৰমিকসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।